আমাৰ অসমত যিমানবোৰ চৰকাৰী চাকৰি আছে সৰুৱে হওক বা ডাঙৰেই হওক সকলোৰে দৰমহা বছৰে বছৰে বাঢ়ি থাকে এটকাই হওক কিন্তু বছৰেকত বাঢ়িবই কিন্তু অংকনবাদী কৰ্মী আৰু সহায়িকাসকলৰ আশা কৰ্মীসকলৰ মধ্যাহ্নভোজনসকলৰ কিয় নাবাঢ়ে বাৰু ইয়াতো বহুতো কাৰণ আছে কাৰণ আপোনালোকক মামাই বেয়া পায় ভাল পোৱা হয় আপোনালোকক নিশ্চয় দৰমহা বঢ়াই দিলে হয় আৰু তাৰ পিছতো আৰু এটা কথা আপোনালোকে মন কৰিব বছৰেকে মানে বছৰেকৰ মত দৰমহা আচলতে বাঢ়িব লাগে কিন্তু আপোনালোকৰ বছৰেকত দৰমহা নাবাঢ়ে কিন্তু মন কৰিছেনে আপোনালোকে কথাটো আপোনালোকে চিন্তা কৰক আপোনালোকৰ নিজৰ চাকৰিটো কিমান দিন হ'ল 10 বছৰ আগতে হয়তো আপোনালোকে চাকৰি পাইছে হয়তো কাৰোবাৰ 15 বছৰ 10 বছৰ 8 বছৰ তেনেকুৱা হ'ব পাৰে সেই তেতিয়াৰ পৰা যদি 1000কেও যদি বাঢ়া হয় আজি 15,000 টকা হ'ল হয় দৰমহা বা 10,000 টকা হ'ল হয় 10 বছৰ হোৱা হয় নে নহয় কওক কিন্তু বছৰে আপোনালোকৰ দৰমহাবোৰ কিয় নাবাঢ়ে কাৰণ চৰকাৰে আপোনালোকক বহুত বেয়া পায় আজি চাওক আজি কিমান গোটবিলাকত সেই লাখপতি বাইদেউ আঁচনি 10,000কৈ টকা কিমান মানুহক এনেই দি দিলে হয়নে নহয় কওক আপোনালোকক 750 টকা তাতকৈ ইমান বছৰ মূৰত বঢ়াইছে 750 টকা এটা মাত্ৰ কৰ্মীগৰাকীক দিছে মাত্ৰ টকা 1500 কি বুলি ক'ম মই আপোনালোকে কি বুলি ক'ব কেনেকুৱা লাগিছে আচলতে চৰকাৰে এওঁলোকক কি বুলি ভাবে মানে মই তাকে বুজি নাপাওঁ মই তাকে ভাবি মানে কথাবিলাক বৰ আচৰিত পাওঁ আপোনালোকোতো এটা চৰকাৰী চাকৰি ন অংকনবাদী চাকৰিটো চৰকাৰীয়ে তেওঁলোকৰ মাহে কিয় বছৰেকত কিয় নাবাঢ়ে ইয়াৰ মূল কাৰণটো হ'লে আপোনালোকক বেয়া পায় গম পাইছে নাই ভাল কেতিয়াও নাপায় চৰকাৰখনে মই শেষত মামাক আকৌ এবাৰ মই অনুৰোধ কৰিম যে মামা আপুনি অংকনবাদী কৰ্মী আৰু সহায়িকাসকলক আশাকৰ্মীসকলক আৰু মধ্যাহ্নভোজনৰ আইসকলক আপোনালোকে চকু মেলি চাব অলপ আপোনালোকে যেনেকৈ বেলেগ মাইকী মানুহসকলক যেনেকৈ আপোনালোকে চায় সেই তেনেকৈ এই কেইগৰাকী মাইকী মানুহকো আপোনালোকে এনেকৈ চাব ঠিক আছে কাৰণ কিয় এওঁলোকে বহুত কষ্ট কৰে এই কষ্টৰ ফলটো আপোনালোকে দিব লাগিব নিদিলে কেনেকৈ হ'ব কওক গতিকে শেষত মই মামাক সেইটো অনুৰোধ কৰিলোঁ মামা আপোনালোকে আৰু কেইটামান পাৰিলে দৰমহা বঢ়াই দিব মই সেইটোৱে আপোনাক অনুৰোধ কৰিছোঁ তো বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে মোক কমেণ্ট এটা কৰি জনাব যে কেনেকুৱা পালে আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আকৌ বন্ধুসকল এনেকুৱা ভিডিঅ' বনাম মোক সদায় আপোনালোকে ছাপোৰ্ট কৰি যাব তাৰে আশা কৰিলোঁ আজিলৈ ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ জয় আই অসম